হেল্ল' এভেন মই অইনটি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতি যিহেতু আজি ৰুটি খোৱা মন গ'ল। এইপিনে মগু মাহৰ তাৰকা আছিলে, এইপিনে আলু ভাজি, এইপিনে ৰুটি। আপোনালোকে ৰুটি কোনে কোনে ভাল পায় খাই কমেণ্টত কৰি জনাব। আজি ভাবিলোঁ ৰুটিকে খাওঁ আৰু এতিয়া মই ৰুটি খাব লৈছোঁ। মগু মাহৰ তাৰকা আছিলে, মগু মাহৰ তাৰকা খাবলৈ বহুত ধুনীয়া হৈছিলে। মগু মাহৰ তাৰকা দেই, একেবাৰে নক'বা আৰু। ৰুটি খাওঁ আৰু আপোনালোকে ৰুটি কোনে কোনে খাই ভাল পায় কমেণ্টৰ কৰি জনাব। তাৰপিছত এইপিনে দেখিছে মোৰ অকণমানি কাঁহীটো, সৰু কাঁহীটো, এইটো মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ, LP স্কুলত পঢ়ি থকাই কাঁহী হয়। তেতিয়া মই যেতিয়া স্কুলত পঢ়ি থাকোঁ, আগতে স্কুলত ভাত দিয়ে, খিচিৰি দিয়ে, এইটো কাঁহী লৈ যাওঁ মই খিচিৰি আৰু ভাত খাওঁ এইটো কাঁহীতে LP স্কুলৰ পৰা ME স্কুললৈকে খালোঁ আৰু 8লৈকে আগতে দিয়ে ভাত, এইটোলৈকে খালোঁ ভাত, এইটো কাঁহী লৈয়ে ভাত খালোঁ। তাৰপিছত আৰু মোৰ লগৰখিনিও খাই বাৰু এইটো কাঁহীত, মই প্ৰায়ভাগ নেখাওঁ, মই ডেইলি নেখাওঁ, কেতিয়াবা মন গ'লে খাওঁ আৰু প্ৰায়ভাগ মোৰ কাঁহীটো এইটো থাকে আৰু বেগত। মোৰ লগৰকেইটাই লৈ কাঁহী ভাত খায়, মই কোনো খা আৰু মানে যিহেতু লগৰ। আৰু মোৰ সৰুকালৰ আৰু কিবা কিবি বস্তু কেইটামান আছে, আপোনালোকক কেতিয়াবা যদি সময় পাওঁ দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে স্কুলত এনেকৈ খিচিৰি ভাত খাই পাইছিলে নাই কমেণ্টৰ কৰি জনাবচোন দেই।